পত্নী সোঁৱৰণত ব্যাকুল স্বামী হেৰুৱাৰ বেদনা সহি সজীৱ পত্নীৰ স্মৃতি সঠিক সমাজৰ হাতত অৰ্পণ স্মৃতিৰ দাপোণত নিভা ভট্টাচাৰ্যৰ এক স্পন্দিত জীৱন আলেখ্য নিজানত চকুলো টুকি সোঁৱৰণি সভাৰে প্ৰাপ্তিৰ আনন্দ স্বামীৰ নিভা ভট্টাচাৰ্য নোহোৱা হোৱা বহুদিনেই হল স্বামীৰ আপ্ৰাণ চেষ্টাক নেওচি এক জটিল ৰোগৰ সৈতে যুঁজি গুচি গল অজান দেশলৈ যি গল আৰু নাহিল নিয়তিৰ কি যে নিষ্ঠুৰতা স্বামী আৰু এগৰাকী কন্যা সন্তানক এৰি চিৰদিনৰ বাবে গুচি গল নিভা ভট্টাচাৰ্য নলবাৰীৰ গোপাৰ বজাৰস্থিত কৰ্মচাৰী পৰিষদ নলবাৰী জিলা সমিতিৰ সভাপতি তথা নলবাৰী সমাজ জীৱনৰ এটি চিনাকি নাম বিকাশ ভট্টাচাৰ্য সহধৰ্মিনী প্ৰয়াত নিভা ভট্টাচাৰ্যৰ কথা কবলৈ ওলাইছো সুশান্তিৰে সমৃদ্ধ এটি পৰিয়াল বিকাশ ভট্টাচাৰ্য পৰিয়ালৰ হঠাৎ বিকাশ ভট্টাচাৰ্য পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা মৰমীয়াল পত্নী নিভা ভট্টাচাৰ্য আক্ৰান্ত হল এক জটিল ৰোগত আৰু ইয়াৰ পিছতে চিকিৎসা নামত এক বুজাব নোৱাৰা কঠিন জীৱন সংগ্ৰামৰ সন্মুখীন হল বিকাশ ভট্টাচাৰ্য আৰু তেওঁৰ পৰিয়াল কিন্তু কি হব নিয়তিৰ নিষ্ঠুৰতাত বিকাশ ভট্টাচাৰ্যৰ অপ্ৰাণ চেষ্টা মৰুভূমিৰ পানীৰ লগত মিহলি হৈ নিভা ভট্টাচাৰ্য গুচি গল অজান দেশলৈ এনেদৰে এক দুখৰ বুজা সুখী বিকাশ ভট্টাচাৰ্য একমাত্ৰ কন্যাৰ সৈতে আগবাঢ়িল ঘৰখন চম্ভালিবলৈ তথাপিও হেৰুৱা পত্নীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত সদায় বিকাশ ভট্টাচাৰ্য উদ্গ্ৰীৱ হৈ আছিল শুক্ৰবাৰে মনৰ কামনা পূৰণ হল ভট্টাচাৰ্যৰ স্মৃতিৰ দাপোণত নিভা ভট্টাচাৰ্য এক স্পন্দিত জীৱন আলেখ্য শীৰ্ষক গ্ৰন্থ উন্মোচনী সভা আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি কৰিলে নিজ পত্নীক বিকাশ ভট্টাচাৰ্য নলবাৰী গোপাৰ বজাৰস্থিত বাসগৃহত নিভা ভট্টাচাৰ্য সোঁৱৰণি ন্যাস আৰু নিভা ভট্টাচাৰ্য সোঁৱৰণি গ্ৰন্থ সম্পাদনা সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা আৰু স্মৃতিচাৰণ সভা উক্ত অনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিদ ডক্টৰ দিনমণি ভাগৱতী ডক্টৰ অৱনী কুমাৰ ভাগৱতী দীপজ্যোতি বৰপূজাৰী সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ কলিতা সভাপতি দীপেন শৰ্মা নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত ছাত্ৰ নেতা যোগেশ কলিতা জ্যেষ্ঠ সাংবাদিক জিতেন শৰ্মা এম মহিবুৰ ৰহমানৰ লগতে আন বিশিষ্ট ব্যক্তিসকল আমন্ত্ৰিত সকলো অতিথিয়ে নিভা ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই সোঁৱৰণ কৰে আৰু নিজৰ অনুভৱ ব্যক্ত কৰি বিকাশ ভট্টাচাৰ্য পৰিয়ালৰ কৰ্মক প্ৰশংসাৰে উপচায় পৰিয়ালৰ এগৰাকী সদস্য তেখেতৰ প্ৰতি শ্ৰদ্ধা যেনে মৰম তেখেতৰ আদৰ্শ তেখেতৰ স্মৃতি সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত এইটো আটাইতকৈ উত্তম উপায় আৰু এই উপায়টো তেখেতসকলে অৱলম্বন কৰিছে কিতাপখন মই ভিতৰত কি আছে পঢ়িব পৰা নাই কিন্তু কিতাপখন দেখি হাতত লৈ আৰু অলপমান ভিতৰৰ পৰা চাই দেখিছোঁ সৰ্বাংগ সুন্দৰভাৱে কিতাপখন উপস্থাপিত হৈছে মই ব্যক্তিগতভাৱে ভট্টাচাৰ্য ডাঙৰীয়া বহুত আগৰ পৰা জানো আমাৰ হাপুৰ চাবতা নলবাৰীত তেখেতক প্ৰায় লগ পাই থাকোঁ মই যোৱা বছৰ কথাটো গম পাই মই অৱশ্যে তেখেতৰ ঘৰত আহিব পৰা নাছিলোঁ কিন্তু মই আৰু মোৰ আজি ভাল লাগিছে যে নলবাৰী অঞ্চলৰ বা আমাৰ চামতা অঞ্চলৰ বহুত মানুহ ইয়াতে লগ খাইছে আৰু দুটা ছাত্ৰ সংগঠনৰো সদৌ অসম ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰো ইয়াতে সদস্যসকল আছে এইটো এটা ভাল কথা তেখেতৰ ৰাইজৰ লগত থকা সম্পৰ্ক আৰু এটা কথা এই যিটো সম্পৰ্ক তেখেতে স্থাপন কৰিছে সেই সম্পৰ্কটো স্থাপন কৰাৰ ক্ষেত্ৰত নিভা ভট্টাচাৰ্যৰ অৰিহণা আপোনালোকে যিসকলে তেখেতৰ লগত অতি নিবিড়ভাৱে জড়িত আপোনালোকে জানে আৰু তেখেতৰ অৰিহণা নাথাকিলে সাধাৰণতে এগৰাকী মানুহে এই সমাজকৰ্মৰ ক্ষেত্ৰত ৰাইজে যেনেকুৱাকৈ এজন সমাজকৰ্মী হিচাপে তেখেতৰ লগত মানে আপোনাৰ কথা বতৰাৰ পৰা বিভিন্ন আদান প্ৰদান বিভিন্ন ধৰণৰ সহায় সহযোগ যিটো বিচাৰে সেইটো আচলতে পৰিবাৰগৰাকীৰ সহযোগিতা নাথাকিলে সমাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছিল মোৰ মৰমৰ বাইদেউ নিভা ভট্টাচাৰ্য আজি প্ৰথম বাৰ্ষিক তিথি এই তিথিৰ লগত সংগতি ৰাখি বাইদেউৰ সোঁৱৰণত এখন গ্ৰন্থ উন্মোচন কৰা হ'ব গ্ৰন্থখনৰ নাম আপোনালোকে ইতিমধ্যে গম পাইছেই স্মৃতিৰ দাপোণত নিভা ভট্টাচাৰ্য এক স্পন্দিত জীৱন আলেখ্য লগতে এই সুযোগতে প্ৰয়াত বাইদেউগৰাকীৰ জীৱনটো আলোকপাত কৰা হ'ব গতিকে এই গ্ৰন্থ উন্মোচন আৰু বাইদেউৰ স্মৃতিচাৰণ মূলতঃ এই দুটা উদ্দেশ্য সন্মুখত ৰাখিয়েই আমাৰ আজিৰ এই সভাখন আহ্বান কৰা হৈছে থুলমূলকৈ এই আজিৰ সভাৰ উদ্দেশ্য
সঁচাকৈ হেৰুৱা পত্নী সোঁৱৰণৰ উদ্দেশ্যে বিকাশ ভট্টাচাৰ্য বাসগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানে পুলকিত কৰিলে সকলোকে। নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট, DH365।